নমস্কাৰ মই অতুল ভূঞা আপোনালোকে চাবলৈ আৰম্ভ কৰিছে সত্যৰ এটা নতুন অধ্যায় সত্যত যি কম সঁচা কম শেহতীয়াভাৱে ৰাজ্যৰ পৰিৱেশ পৰিস্থিতিৰ ওপৰত আলোচনা কৰিব ওলাইছোঁ নিৰ্বাচনলৈ সন্মুখত 3টা মাহ বাকী আছে এইখিনি সময়ত শাসকীয় দলে পুনৰ চৰকাৰ গঠন কৰিবলৈ বিভিন্ন তৎপৰতা অৱলম্বন কৰাৰ বিপৰীতে বিৰোধী পক্ষও এইখন চৰকাৰক বগৰাই নতুন চৰকাৰ গঠন কৰিবলৈ তৎপৰতা অৱলম্বন কৰিছে এইখিনি সময়তে বিজেপিৰ ভিতৰুৱা সূত্ৰই আমাক জানিবলৈ দিয়া মতে ৰাজ্যৰ সামগ্ৰিক পৰিস্থিতিৰ পিছত বিজেপিয়ে সমগ্ৰ ৰাজ্যজুৰি সাৰ্ভে কৰিছিল এই সাৰ্ভেৰ পৰা জানিব বিচাৰিছিল আজিৰ তাৰিখত নিৰ্বাচন অনুষ্ঠিত হ'লে পৰিৱেশ পৰিস্থিতি কেনেকুৱা হ'ব এই সাৰ্ভে বিজেপিৰ সপক্ষে গৈছে বিজেপিৰ সূত্ৰই দাবী কৰে আজিৰ তাৰিখত যদি নিৰ্বাচন অনুষ্ঠিত হয় তেনেহলে বিজেপি এনডিএৰ অংশীদাৰ দল বিজেপি অসম গণ পৰিষদ ইউপিপিএল আৰু বিপিএফে মিলি 90খনৰ অধিক আসন পোৱাৰ নিশ্চিত বুলি কোৱা হৈছে আসলতে সমষ্টি পুনৰ নিৰ্ধাৰণৰ পিছত পৰিৱেশ পৰিস্থিতি বিজেপি তথা এনডিএৰ অনুকূলে গৈছে বুলি এই সাৰ্ভে ৰিপৰ্টত কোৱা হৈছে অৱশ্যে স্বাভাৱিকতে বিৰোধীয়ে এই সাৰ্ভে ৰিপৰ্ট অগ্ৰাহ্য কৰিব বিৰোধী পক্ষই এতিয়াও ধাৰণা কৰিছে যে চৰকাৰৰ স্থিতি দুৰ্বল চৰকাৰৰ বিৰুদ্ধে প্ৰতিষ্ঠান বিৰোধী ঢৌ আহিছে ইয়াৰ পূৰ্বে বিহাৰৰ নিৰ্বাচনৰ সময়ত প্ৰতিষ্ঠান বিৰোধী ঢৌৰ কথা কোৱা হৈছিল কিন্তু শেহতীয়াভাৱে এটা নতুন শব্দ আহি পৰিছে প্ৰতিষ্ঠানমুখী অৰ্থাৎ চৰকাৰৰ সপক্ষে ঢৌ বহুতে ক'ব বিচাৰে যে অসমত এতিয়া প্ৰতিষ্ঠানমুখী ঢৌ আছে চৰকাৰখনৰ কাম কাজত কিছু লোকে অসন্তুষ্ট হৈছে যদিও বিকল্পৰূপে যিসকল নেতা থিয় হৈছে তেওঁলোকক কোনো বিশ্বাসত ল'ব পৰা নাই কংগ্ৰেছ বুলি কোৱাৰ লগে লগে কংগ্ৰেছৰ 15 বছৰীয়া কাৰ্যকালত সংগঠিত দুৰ্নীতিৰ কথাবোৰ চকুৰ আগত ভাহি উঠিছে কংগ্ৰেছৰ কাৰ্যকালত নিযুক্তি কেনেধৰণে কেলেংকাৰী হৈছিল সেইবোৰ কথা সকলোৱে ভাহি উঠিছে এনে অৱস্থাত নতুনকৈ পৰিৱৰ্তন কৰাৰ পৰিৱৰ্তে প্ৰতিষ্ঠানমুখী ঢৌ হৈ এইখন চৰকাৰকে পুনৰ ৰাখিবলৈ জনতা তৎপৰ হৈছে বুলি এটা সূত্ৰই দাবী কৰে বাস্তৱ সত্যটো হ'ল জুবিন গাৰ্গৰ মৃত্যুৰ পিছত বিৰোধীয়ে এটা নতুন ইস্যু লাভ কৰিবলৈ সক্ষম হৈছে বুলি ধাৰণা কৰিছিল জুবিনৰ মৃত্যুৰ পিছত প্ৰাৰম্ভিক অৱস্থাত সমগ্ৰ ব্যৱস্থাটো অতি সুন্দৰভাৱে তৎপৰতাৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই পৰিচালনা কৰিছিল জুবিনৰ মৃতদেহ অসমলৈ অনাৰ পিছত একেদিনাৰ ভিতৰতে সোণাপুৰত সমাধিস্থল নিৰ্ণয় কৰি সেই স্থানত সুকলমে সমাধি সম্পন্ন কৰি অন্ত্যেষ্টিক্ৰিয়া অনুষ্ঠান অনুষ্ঠিত হোৱাৰ পিছত হোৱালৈকে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ প্ৰশংসাত চৌদিশে সকলোৱে পঞ্চমুখ হৈ পৰিছিল কিন্তু ইয়াৰ পিছতেই ৰাজনীতি সলনি হয় বিৰোধীয়ে বাৰে বাৰে সামাজিক মাধ্যম যোগে গুৰুতৰ অভিযোগ উত্থাপন কৰে হিমন্ত বিশ্ব চৰকাৰৰ বিৰুদ্ধে জুবিন গাৰ্গক ন্যায় দিব পাৰিব নাই বুলি প্ৰশ্ন উত্থাপন কৰে এইখিনি সময়তেই বিৰোধীক আচৰিত কৰি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই দাবী কৰে যে জুবিন গাৰ্গৰ মৃত্যু আচলতে মৃত্যু নহয় জুবিন গাৰ্গক হত্যা কৰা হৈছিল মুখ্যমন্ত্ৰী এতিয়াও বাৰে বাৰে কৈছে জুবিন গাৰ্গক হত্যা কৰা হৈছে লগে লগে বিৰোধী পক্ষই প্ৰশ্ন কৰিছে জুবিনক যদি হত্যা কৰা হৈছিল তেনেহ'লে জুবিন যিটো সময়ত ইয়তত আছিল বা জাহাজখনত আছিল তেওঁৰ লগত থকা ছিংগাপুৰৰ সেই প্ৰৱাসী অসমীয়াসকলক গ্ৰেপ্তাৰ কৰা হোৱা নাই কিয় কেৱল সিদ্ধাৰ্থ শ্যামকানু আদিক গ্ৰেপ্তাৰ কৰি চৰকাৰ শান্ত আছে কিয় এইখিনিতে কিছু কথা স্পষ্ট কৰিব বিচাৰিছোঁ মুখ্যমন্ত্ৰীয়ে জুবিনক হত্যা কৰিছে বুলি কোৱাৰ অৰ্থ এইটো নহয় যে জুবিন গাৰ্গক নিচেই কাষৰ পৰা কোনোবাই পানীলৈ লৈ গৈ চুৰিৰে মাৰি হত্যা কৰিছে বা গুলীয়াই হত্যা কৰিছে বা ডিঙি চেপি হত্যা কৰিছে সেয়া নহয় এজন মানুহৰ হত্যাৰ কাৰণ এনেকুৱা হ'ব পাৰে যে মানুহজনক দীঘলীয়া প্ৰক্ৰিয়াৰে মানুহজনক শেষ কৰাৰ প্ৰচেষ্টা চলায় তেনে প্ৰচেষ্টা চলালেও সেই ব্যক্তিজনৰ বিৰুদ্ধে হত্যাৰ অভিযোগ উত্থাপন হয় 8 ডিচেম্বৰ তাৰিখে চাৰ্জশ্বীট দাখিল কৰা হ'ব আৰু মাত্ৰ এসপ্তাহৰ পিছতে জুবিনৰ মৃত্যুৰ প্ৰকৃত ৰহস্য ফাদিল হ'ব বিজেপি আশা প্ৰকাশ কৰে জুবিনৰ মৃত্যুক লৈ হিমন্ত বিশ্বৰ নেতৃত্বাধীন চৰকাৰে যিমানখিনি কাম কৰিছে তাক লৈ জুবিন অনুৰাগী তথা অসমবাসীসকল যথেষ্ট সন্তুষ্ট কিন্তু ইয়াৰ বিপৰীতে কংগ্ৰেছৰ একাংশ লোকে ইচ্ছাকৃতভাৱে সমগ্ৰ বিষয়টো বিপথে পৰিচালিত কৰিবলৈ চেষ্টা চলাইছিল শেহতীয়াভাৱে নিৰ্বাচনৰ সময় হোৱাৰ লগে লগে ভোটাৰ তালিকা সংশোধনী প্ৰক্ৰিয়াক লৈও বিৰোধীয়ে এক অমান্তৰ ধাৰণা আনিছিল যদি সেই ধাৰণা যে ভ্ৰান্ত সেই কথা ইতিমধ্যে জনতাই গম পাইছে চৰকাৰখন নিৰ্বাচনৰ আগতে আটাইতকৈ বিপদত পৰা দিশটো আছিল জনজাতিকৰণ 6 জনগোষ্ঠীক জনজাতিকৰণ কৰিব বুলি এইখন চৰকাৰে নিৰ্বাচনৰ পূৰ্বে প্ৰতিশ্ৰুতি দিছিল যদিও সেয়া কাৰ্যকৰী কৰিব পৰা নাছিল গতিকে স্বাভাৱিকতেই নিৰ্বাচনৰ পূৰ্বে 6 জনগোষ্ঠীৰ জনজাতিকৰণৰ প্ৰসংগটো উত্থাপন হ'লহেঁতেন কিন্তু শেহতীয়াভাৱে হিমন্ত বিশ্ব শৰ্মাই কৌশলী ৰাজনীতিৰে এক নতুন পদক্ষেপ গ্ৰহণ কৰি বিৰোধী ৰাজনীতিক আচলতে দমন কৰিলে বুলি ক'লেও ভুল কোৱা নহয় 6 জনগোষ্ঠীৰ জনজাতিকৰণৰ বাবে হিমন্ত বিশ্ব শৰ্মা চৰকাৰে বা গভৰ্ণমেণ্টে এটা ফৰ্মুলা উলিয়াইছিল ইয়াৰ পূৰ্বে কংগ্ৰেছৰ আমোলতো এই লোকসকলক জনজাতিকৰণৰ দাবী উত্থাপন হৈছিল সেই সময়ত বিধানসভাৰ মজিয়াত কংগ্ৰেছে এটা প্ৰস্তাৱ লৈছিল যে বৰ্তমানৰ যিসকল লোক জনজাতি হৈ আছে তেওঁলোকক ক্ষতি নকৰাকৈ এই নতুন 6 জনগোষ্ঠীক জনজাতিকৰণ কৰিব লাগে ইয়াৰ বাবে কংগ্ৰেছক বাৰে বাৰে হিমন্ত বিশ্ব শৰ্মাই দোষাৰোপ কৰি আছিল
কিন্তু শেহতীয়াভাৱে জনজাতিকৰণৰ ক্ষেত্ৰত চৰকাৰৰ ফালৰ পৰা বিধানসভাৰ মজিয়াত আৰু কেবিনেটত যি প্ৰস্তাৱ গ্ৰহণ কৰা হ'ল তাক লৈ দুই ধৰণৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। এই প্ৰস্তাৱৰ পিছত ৰাজ্যজুৰি এই জনগোষ্ঠীৰ লোকসকলে ফটকা ফুটাই আনন্দ উৎসৱ কৰা দেখা গৈছে। ইয়াৰ বিপৰীতে লুৰিণজ্যোতি গগৈ, অখিল গগৈ, গৌৰৱ গগৈ আদিয়ে চৰকাৰৰ দুমুখীয়া নীতিক সমালোচনা কৰিছে। এতিয়া আজিৰ অনুষ্ঠানত সমগ্ৰ বিষয়টো অতি সাধাৰণভাৱে আপোনালোকক বুজাবলৈ চেষ্টা চলাইছোঁ। অসমত 6 জনগোষ্ঠীৰ যিসকল লোক আছিল, আহোম, চুতীয়া, চাহ জনজাতি, কোচ ৰাজবংশী, মৰাণ, মটক, এই লোকসকলক জনজাতিকৰণৰ দাবী উত্থাপন কৰা হৈছিল। এওঁলোকক জনজাতি কৰাৰ লগে লগে বৰ্তমানৰ যিসকল জনজাতি বড়ো, মিচিং আদি ক্ষতিগ্ৰস্ত হোৱাৰ আশংকা কৰা হৈছিল। কিন্তু হিমন্ত বিশ্ব শৰ্মা চৰকাৰে এক নতুন ফৰ্মুলা উলিয়ায়। 1. আহোম, চুতীয়া, চাহ জনজাতি আৰু অবিভক্ত গোৱালপাৰা জিলাৰ বাহিৰত থকা কোচ ৰাজবংশীক ST ভিৰ মৰ্যাদা। স্বাভাৱিকতে প্ৰশ্ন উত্থাপন হৈছে ST ভি মানে কি? প্ৰথমবাৰৰ বাবে অসমত ST ভি অৰ্থাৎ চিডুল ট্ৰাইব ভি অৰ্থাৎ ভেলী নামৰ এটা নতুন সংজ্ঞা দিয়া হৈছে। অৰ্থাৎ ব্ৰহ্মপুত্ৰ উপত্যকাত থকা ST ভি এটা নতুন মৰ্যাদা দিয়া হৈছে। ইয়াত অন্তৰ্ভুক্ত কৰা হৈছে আহোম, চুতীয়া, চাহ জনজাতি আৰু অবিভক্ত গোৱালপাৰা জিলাৰ বাহিৰত থকা কোচ ৰাজবংশীসকলক। কোচ ৰাজবংশীসকলৰ একাংশ বৃহৎ সংখ্যক অবিভক্ত গোৱালপাৰাৰ ভিতৰত থাকে, তাত যথেষ্ট সংখ্যক কোচ ৰাজবংশী আছে। সেই কোচ ৰাজবংশীসকলক আৰু মৰাণ মটকসকলক ST প্লেইনৰ মৰ্যাদা দিয়া হৈছে। ST প্লেইন ইতিমধ্যে পূৰ্বৰ পৰা আছিল। এই ব্যৱস্থাই লোকসভা, বিধানসভা আৰু নিগম নিকায়ত বৰ্তমানৰ জনজাতিৰ মান্যতাত প্ৰভাৱান্বিত কৰিব নোৱাৰিব। ST ভিৰ বাবে লোকসভাৰ সমষ্টি সুকীয়াকৈ সংৰক্ষণ কৰাৰ প্ৰস্তাৱ। ইয়াৰ ফলত পূৰ্বৰ জনজাতি ক্ষতিগ্ৰস্ত নহ'ব, কিয়নো এইসকল পূৰ্বে OBCত অন্তৰ্ভুক্ত আছিল। এনেধৰণৰ কেইটাবোৰ প্ৰস্তাৱ চৰকাৰখনৰ পৰা লোৱা হৈছে। চৰকাৰখনে এই প্ৰস্তাৱৰ ফলত পূৰ্বৰে যিসকলে জনজাতিৰ মৰ্যাদা পাইছিল তেওঁলোক বিশেষভাৱে ক্ষতিগ্ৰস্ত নহ'ব, কিন্তু এওঁলোকো জনজাতি হিচাপে মৰ্যাদা পাব। তাৎপৰ্যপূৰ্ণ কথা, এওঁলোক পূৰ্বে OBCত অন্তৰ্ভুক্ত আছিল, কিন্তু এতিয়া এওঁলোক ST ভিত অন্তৰ্ভুক্ত হ'ল। অৰ্থাৎ OBCৰ কিছু কোটা ST ভিত অন্তৰ্ভুক্ত কৰা হ'ব। নিৰ্বাচনলৈ বেছি দিন নাই। এইখিনি সময়তেই বিজেপি চৰকাৰে চাহ জনগোষ্ঠীৰ বাবে এক নতুন কাৰ্যসূচী গ্ৰহণ কৰিছে। চাহ জনগোষ্ঠীৰ ভোট পূৰ্বে কংগ্ৰেছৰ ভোট আছিল, সেই কথা আমি সকলোৱে জানো। দেৱকান্ত বৰুৱাই এসময়ত কৈছিল, আলি কুলি থকালৈকে কংগ্ৰেছ কেতিয়াও নাহাৰে। কিন্তু কুলি বুলি সম্বোধন কৰা সেই চাহ জনগোষ্ঠীসকল শেহতীয়াভাৱে কংগ্ৰেছৰ পৰা বিজেপিৰ সপক্ষে আহিছে। হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰখনে চাহ জনগোষ্ঠীৰ বাবে চাহ বাগিচাৰ ভাগত পথ নিৰামতিৰ লগতে চিকিৎসালয়, বিদ্যালয় আদি স্থাপন কৰি তেওঁলোকক নতুন আশাৰ সঞ্চাৰ দিছে। কিন্তু এইখিনি সময়তেই এক নতুন পদক্ষেপ গ্ৰহণ কৰিছে চৰকাৰে। চাহ জনগোষ্ঠীক মাটিৰ পট্টা দিয়া হ'ল। চাহ জনগোষ্ঠী অঞ্চলৰ বাগিচা, কাৰখানা আদিৰ মাটিৰ চৰ্ত বাগান কৰ্তৃপক্ষৰ থাকিব, কিন্তু চাহ শ্ৰমিকসকল থকা লাইনৰ ভূমিৰ অধিকাৰ শ্ৰমিকৰ নামত থাকিব। চাহ শ্ৰমিকসকলক মাটিৰ অধিকাৰ দিয়া হ'ব বুলি এইখন চৰকাৰে ঘোষণা কৰাৰ পিছতেই বিভিন্নজনে সামাজিক মাধ্যমত প্ৰশ্ন উত্থাপন কৰিছে, চাহ বাগিচাখনৰ স্বত্বাধিকাৰী কোনো এক ব্যক্তিগত প্ৰতিষ্ঠান বা কোনো এটা কোম্পানী, যিহেতু তেওঁলোকৰ মাটি চাহ শ্ৰমিকে কেনেকৈ পাব? কিন্তু চৰকাৰে নতুন যি প্ৰস্তাৱ বা নতুন যি আইন প্ৰণয়ন কৰিছে, সেই আইন প্ৰণয়নৰ জৰিয়তে কৰি আহিছে, সেই চাহ বাগিচাখনৰ য'ত চাহ খেতি কৰা হয় সেইখিনি স্বত্বাধিকাৰী কোম্পানীৰ প্ৰতিষ্ঠানটো হ'ব, চাহ বাগানৰ ফেক্টৰীটো কোম্পানীৰ হ'ব, কিন্তু যি লাইনত এই চাহ শ্ৰমিকসকল অতি বেয়া অৱস্থাত থাকে সেই লাইনৰ অধিকাৰ এতিয়াবা চাহ শ্ৰমিকসকলৰ থাকিব। অৰ্থাৎ চাহ শ্ৰমিকসকলক সন্তুষ্ট কৰিবৰ বাবে স্বাধীনতাৰ ইমান বছৰ পূৰ্বত আজি চৰকাৰে সিদ্ধান্ত লৈছে। গতিকে বিজেপি আশাবাদী এইবাৰ চাহ শ্ৰমিকৰ ভোট বিজেপিৰ সপক্ষে যাব। এইখিনি সময়তেই আন এক খবৰ আপোনালোকক দিব বিচাৰিছোঁ। নিৰ্বাচনৰ পূৰ্বে জানুৱাৰী 1 তাৰিখৰ ভিতৰত চৰকাৰে আন এক নতুন আঁচনি ল'বলৈ গৈ আছে। এই নতুন আঁচনিৰ জৰিয়তে ছাত্ৰীসকলৰ উপৰিও ছাত্ৰসকলক সন্তুষ্ট কৰাৰ প্ৰয়াস কৰিছে হিমন্ত বিশ্ব চৰকাৰে। আহি আছে বাবু। ছাত্ৰীৰ পিছত ছাত্ৰৰ বাবে চৰকাৰৰ নতুন ব্যৱস্থা। নতুন আঁচনিৰ নাম হ'ব বাবু আঁচনি। এই আঁচনিৰ অধীনত নিৰ্বাচিত ছাত্ৰক মাহিলী জলপান দিয়া হ'ব। নকলেই হ'ব, নিযুত মইনা আঁচনিৰ জৰিয়তে ছাত্ৰীসকলে চৰকাৰৰ পৰা সা সুবিধা পাই আছে। আনকি ছাত্ৰীসকলৰ বাবে স্কুটিৰ ব্যৱস্থাও কৰা হৈছিল। ইয়াৰ বিপৰীতে ছাত্ৰসকলে একো নোপোৱাৰ অভিযোগ উত্থাপন কৰিছিল। মূলতঃ নাৰী শিক্ষা বা স্ত্ৰী শিক্ষাৰ বাবে চৰকাৰে এই ব্যৱস্থা গ্ৰহণ কৰিছিল। কিন্তু নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত এতিয়া চৰকাৰে বাবু নামৰ এখন আঁচনি ল'ব বিচাৰিছে। এই আঁচনিৰ জৰিয়তে পঢ়ি থকা ছাত্ৰসকলৰ মাজৰে নিৰ্বাচিত ছাত্ৰক
মাহেলী বা বছৰি এটা জলপানী দিয়াৰ ব্যৱস্থা কৰিব কোনবোৰ ছাত্ৰক ইয়াত সামৰি লোৱা হ'ব সেই কথা এতিয়াও চৰকাৰে নিৰূপণ কৰা নাই ইয়াৰ ওপৰত আলোচনা বিবেচনা চলি আছে দ্বিতীয়তে আন এক গুৰুত্বপূৰ্ণ খবৰ যিটো খবৰ বিৰোধীৰ বাবে বেয়া হ'ব এইখন চৰকাৰে প্ৰথম অৱস্থাত অৰুণোদয় যেতিয়া প্ৰস্তাৱ আনিছিল তেতিয়া কৈছিল যে অৰুণোদয় আঁচনিৰ ধন ক্ৰমাৎ বৃদ্ধি কৰি ৩,০০০ টকা কৰা হ'ব অৰুণোদয় আঁচনি আৰম্ভ কৰা হৈছিল ৮৫০ টকাত এতিয়া এই আঁচনিৰ অধীনত একোজন হিতাধিকাৰীয়ে ১২৫০ টকা লাভ কৰে কিন্তু ১ জানুৱাৰীৰ পৰা নতুন এক আঁচনি আনিবলৈ গৈ আছে চৰকাৰে অৰুণোদয় আঁচনিৰ ক্ষেত্ৰতো ১ জানুৱাৰীৰ পৰা নতুন নিয়ম অৰুণোদয় হিতাধিকাৰীয়ে ১২৫০ টকাৰ উপৰি ৰন্ধন গেছৰ বাবে ২৫০ টকা পাব হয় ৰন্ধন গেছৰ বাবেও ছাবচিডি দিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰিছে চৰকাৰে অৰ্থাৎ একোটা ৰন্ধন গেছৰ বাবদ অৰুণোদয় হিতাধিকাৰীসকলে ২৫০ টকা প্ৰতি মাহত লাভ কৰিব এনেবোৰ ব্যৱস্থাৰ মাজেৰে বিজেপি তথা NDA নিৰ্বাচন খেলিব ওলাইছে কিন্তু কংগ্ৰেছে কি কৰিছে কংগ্ৰেছৰ প্ৰচাৰ এতিয়াও স্থিমিত কংগ্ৰেছ মাত্ৰ আশাবাদী ফেচবুকৰ ওপৰত ফেচবুকত কংগ্ৰেছৰ সপক্ষে বা বিজেপিৰ বিৰুদ্ধে যিবোৰ বক্তব্য লিখে সেই বক্তব্যবোৰ দেখি কংগ্ৰেছ নেতৃত্বই ভাবিছে ২০২৬ত বিৰোধী চৰকাৰ হ'ব কিন্তু কংগ্ৰেছ নেতৃত্বৰ সেই সপোন বাস্তৱত ৰূপায়িত হ'বনে কাৰ্যত এতিয়া যিবোৰ ব্যৱস্থা গ্ৰহণ কৰিছে সেই ব্যৱস্থাই কিন্তু বিৰোধীক বিপাঙত পেলাব কিন্তু সন্মুখত এতিয়াও ৩টা মাহ আছে এই ৩টা মাহত হয়তো কিবা ভয়ানক অঘটন ঘটিব পাৰে যি অঘটনে হয়তো বিৰোধীক সহায় কৰিব কিন্তু আজিৰ তাৰিখত নিৰ্বাচন অনুষ্ঠিত হ'লে NDA অসমত 90খন অধিক আসন পাব বুলি তেওঁলোকৰ ছাৰ্ভেত কোৱা হৈছে এই ভিডিঅ' সংক্ৰান্তত আপুনি আপোনাৰ মতামত কমেণ্ট ছেকশ্যনত লিখিব পাৰিব ধন্যবাদ